হেল্ল' এভৰিয়ান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-2026 অৰ্থাৎ যিবোৰ ষ্টুডেণ্টে 2025-26 বৰ্ষত ঈশানোদয় এপ্লাই কৰিছা, এই ভিডিঅ'টো তোমালোকলৈ। চ' প্লিজ লাষ্টলৈকে মন কৰি শুনিবা। মেৰিট লিষ্ট এণ্ড কিমান ষ্টুডেণ্ট এপ্ৰক্স চিলেকশ্যন হ'ব তাৰে ডিছকাশ্যন কৰিবলৈ লৈছোঁ। চ' সকলোকে বিনম্ৰ অনুৰোধ, ভালকে মন কৰি শুনিবা কথাখিনি। ইতিমধ্যে মেক্সিমাম স্কিমৰ NSP থকা যিহেতু NSPৰ আণ্ডাৰত হয়, ঈশানোদয় NSPৰ আণ্ডাৰত UGCয়ে প্ৰদান কৰে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে এইখিনি পইচা প্ৰদান কৰে বা আণ্ডাৰত UGCৰ আণ্ডাৰত হয়। আৰু ইয়াতে চোৱা ঈশানোদয় 16 নম্বৰ ঈশানোদয় এতিয়া 2025-26 বৰ্ষৰ বাবে ইয়াতে ইয়াৰটো চোৱা 2025-26 মই দিছোঁ ডাটাটো। চ' ইয়াতে 37,000 এপ্ৰক্স 37,000 ষ্টুডেণ্টে এপ্লাই কৰিছিলে, 18,000 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। আৰু এইবাৰ কোনো ফেক ষ্টুডেণ্ট অহা নাই বুলি মই ভাবোঁ। লাষ্ট ইয়াৰ বহুত ফেক ষ্টুডেণ্ট আছিলে, সেইকাৰণে বহুত বেমেজালি হৈছে, বহুত উলট পালট হৈ আছে। আৰু এই বছৰ যোৱা বছৰ 2024-ৰ পেমেণ্ট পোৱাটো বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হৈ আছে। চ' সেইকাৰণে ডাবল ভেৰিফাই কৰিছে এইবাৰ। চ' হোপ এইবাৰ একো প্ৰব্লেম নহ'ব। চ' 18,000 ভেৰিফাইড হৈছে আৰু ইয়াৰ মাজত এতিয়ালৈকে পইচা ডিছবাৰ্চমেণ্ট কৰা নাই বা ৰিলিজ কৰা নাই। এতিয়ালৈকে UGCয়ে পইচা ৰিলিজ কৰা নাই আৰু অতি সোনকালে ইয়াৰ পইচা ৰিলিজ কৰিব। কেতিয়া কৰিব? ফাৰ্ষ্ট অফ অল ইয়াৰ মেৰিট লিষ্ট আহিব। মেৰিট লিষ্ট কেতিয়া আহিব? ইয়াৰ মেৰিট লিষ্ট এপ্ৰক্স জেনেৰেলি আগষ্ট মাহত অহা দেখা যায়। তোমালোকে প্ৰত্যেক বছৰে যদি চোৱা আগষ্ট মাহত ইয়াৰ এপ্ৰক্স ডেট থাকে, এপ্ৰক্স আগষ্ট মাহৰ আশে পাশে, আগষ্ট মাহৰ লাষ্টলৈকে বা মিডিল ভাগে বা ফাৰ্ষ্ট ভাগে আবেদন যিখিনি মেৰিট লিষ্ট UGCয়ে মেৰিট লিষ্ট প্ৰদান কৰি দিয়ে। এইটো মেৰিট লিষ্ট কোনে প্ৰদান কৰে বা এই মেৰিট লিষ্ট পাব্লিছ কোনে কৰে? UGCয়ে প্ৰদান কৰে। এপ্ৰক্স আগষ্ট মাহৰ প্ৰথম ভাগৰ পৰা আৰম্ভ কৰি লাষ্টৰ ভাগলৈকে মানে যিকোনো এটা সময়ত পাব্লিছ কৰি দিয়ে। চ' ইয়াতে এতিয়ালৈকে পইচা ৰিলিজ হোৱা নাই। বাট মেৰিট লিষ্টৰ কথাখিনি ক'লো যে আগষ্ট মাহত 100% চিয়'ৰ যে আগষ্ট মাহত তোমালোকে মেৰিট লিষ্ট পাই যাবা। আগষ্ট মাহত এপ্ৰক্স পাই যাবা। এইটো এটা প্ৰত্যেক বছৰে চাইকেলটো চলি আহি আছে বা পিৰিয়ডটো চলি আহিছে, আগষ্টত দিয়ে মেৰিট লিষ্ট। তাৰে পিছত পেমেণ্ট কেতিয়া পাবা? ছেপ্টেম্বৰ অক্টোবৰত। অলপ সময় লাগে, 30 ডেজ বা 45 ডেজ লয়। 30 বা 15ৰ পৰা 45 ডেজলৈকে টাইম লয়। তাৰে পিছত তোমালোকৰ যিখিনি ষ্টুডেণ্ট চিলেক্ট হ'ব পেমেণ্ট পাই যাব। চ' এটা ডাটা দেখাবলৈ লৈছোঁ। মেইন টপিকটো এতিয়া আহিছোঁ যে ইয়াতে চোৱা 18,000 ভেৰিফাইড হৈছে, বাট পইচা এতিয়া ৰিলিজ হোৱা নাই। মই ইয়াতে ইয়াৰটো চেঞ্জ কৰিম। চোৱা 2024-25 যিটো বছৰত ফেক ষ্টুডেণ্ট আছিলে আৰু যাৰ কাৰণে ষ্টুডেণ্টে চাফাৰ কৰি আছে টিল নাও। যিখিনি ষ্টুডেণ্টে পইচা পাবলগীয়া, এতিয়াও বহুত ষ্টুডেণ্ট ঈশানোদয়ৰ এতিয়াও পইচা পোৱা নাই, বাট ৰিনিউৱেল পইচা পাবা, ধৈৰ্য ৰাখা। চ' 2024-25 যদি ডাটা দেখা যায়, চোৱা ইয়াতে 12 নম্বৰ ঈশানোদয় আছে। চোৱা 22,000 ভেৰিফাইড হৈছিলে। 22,000 ভেৰিফাইড হৈ 22,000ৰ মাজত কিমানজন ষ্টুডেণ্ট চিলেক্ট হৈছিলে জানা? ইয়াতে পইচা টোটেল পইচা কিমান? 50 crore 1,000 একক দশক শতক হেজাৰ, মই কাউণ্ট কৰিছোঁ দেই, বেয়া নাপাবা। একক দশক শতক হেজাৰ অযুত লাখ নিযুত ক্ৰ'ৰ, 50 crore 94 lakh 40,000 টকা চেংচন হৈছিলে। চ' আমি যদি এইখিনি টকাক 2024-25 ইমানখিনি চেংচন হৈছিলে, এইখিনি টকাক যদি আমি কি কৰোঁ? ডিভাইড কৰোঁ, দেন ডিভাইড কিহেৰে কৰিম? 80,000। এজন ষ্টুডেণ্টক কিমান দিয়ে? 80K দিয়ে। যদি ইমান ষ্টুডেণ্টক ডিভাইড কৰোঁ, আমি টোটেল পাম 6,000। কথাখিনি শুনিবা, মই কেলকুলেট কৰি দিয়া নাই, তথাপিও কেলকুলেট কৰিবলৈ চেষ্টা কৰিছোঁ। ৰ'বা, কেলকুলেট কৰিবলৈ চেষ্টা কৰিছোঁ তোমালোকৰ কাৰণে। কেলকুলেটৰ মই চাবা তোমালোকে 5 কিমান আছিলে? 50,944,10,20,30 আৰু 40, 4টা 0 আছিলে। ডিভাইডেড বাই এজন ষ্টুডেণ্টে কিমান পায়? 80,000 পাৰ ইয়াৰ। টোটেল চোৱা ইয়াতে তোমালোকৰ সন্মুখত সংখ্যা 6,368 ষ্টুডেণ্ট অসমৰ পৰা আছিলে। অনলি অসমৰ পৰা 6,368 ষ্টুডেণ্ট আছিলে। চোৱা ইয়াতে ফেক ষ্টুডেণ্টো আছিলে, অভিয়াছলি ফেক ষ্টুডেণ্ট আছিলে। চ' তথাপিও এপ্ৰক্স চোৱা 6,368 অসমৰ ষ্টুডেণ্ট ঈশানোদয়ৰ বাবে চিলেক্ট হৈছিলে। টোটেল 10,000 ষ্টুডেণ্টক দিয়ে, তাৰে 65% ষ্টুডেণ্ট অসমৰ। চ' আৰু এতিয়া ৰিটাৰ্ণ আহিছোঁ। ইয়াতে ভেৰিফাইড কিমান হৈছিলে? 22,000 ভেৰিফাইড হৈছিলে আৰু পইচা ইমানখিনি। চ' ইয়াতে 2,000 চেঞ্জ কৰিছোঁ এগেইন। তোমালোকে চাবা ইণ্টাৰেষ্টিং বস্তু, 2025-26 ভেৰিফাইড কিমান হৈছে চাই লোৱা। ভেৰিফাইড কিমান হৈছে? ঈশানোদয় ক'ত গ'ল? ঈশানোদয় ভেৰিফাইড 18,000, মানে ফেক ষ্টুডেণ্ট এইবাৰ নাই। চ' যোৱাবাৰ 81, 82 এনেকুৱা কাট অফ, মানে কোনো পাৰফেক্ট কাট অফ নাছিলে।
বাট এইবাৰ পাৰফেক্ট কাট অফ পাবা। আগতে পাৰফেক্ট কাট অফ আছিলে, বাট 2024-25 যিটো বছৰ সেইটো ব্লেক ইয়াৰ বুলি ধৰি লোৱা ঈশানোদয়ৰ কাৰণে। চ' ইয়াতে 18,000 ভেৰিফাইড হৈছে, এতিয়ালৈকে টকা চেংচন হোৱা নাই। এপ্ৰক্স ধৰি লোৱা যে 600 to 6,000 to 7,000 ষ্টুডেণ্ট চিলেক্ট হবা। 6,000 to 7,000 ষ্টুডেণ্ট অসমৰ পৰা চিলেক্ট হ'ব, এইটো শিয়ৰ। অসমৰ পৰা কিমান ষ্টুডেণ্ট চিলেক্ট হ'ব? 6,000 to 7,000 ধৰিব পাৰি। 7,000 এই বছৰ মোৰ মতে 7,000 অসমৰ পৰা ষ্টুডেণ্ট চিলেক্ট হ'ব ঈশানোদয়ৰ বাবে। 7,000 আৰু কাট অফটো মই কৈছো মোৰ মতে এইটো কাট অফটো যিহেতু মানে এইবাৰ ডাবল ভেৰিফিকেশ্যন হৈছে, ফেক ষ্টুডেণ্ট নাই, দেন মোৰ মতে কাট অফটো কি থাকিব? মোৰ মতে কাট অফটো 80ৰ পৰা 75 to 80, 75 to 80ৰ ভিতৰত থাকিব। আগৰ নিচিনা কাট অফ আহি যাব। 72, 73 ঈশানোদয় পোৱা মই দেখিছো। 59% পোৱা মই ঈশানোদয় দেখিছো 2021 বৰ্ষত। 2021 বৰ্ষত 59% ঈশানোদয় পোৱা মই দেখিছো। চ' এইটো যিটো ফিগাৰ আছে 18,000, এইখিনি ভেৰিফাইড। ইয়াৰ মাজৰ পৰা কিমান ৰৈ যাব? মিনিমাম মোৰ মতে 7,000 ষ্টুডেণ্ট ইয়াৰ পৰা ৰৈ যাব, আৰু 3,000 আদাৰ ষ্টেট যিখিনি আছে নৰ্থ ইষ্টৰ আদাৰ ষ্টেটৰ পৰা 3,000 আহিব। যোৱা বছৰ যিহেতু 6,300 কিমান আছিলে? 68 ষ্টুডেণ্ট আছিলে। মই কেলকুলেট কৰি দেখাইছো, পইচাখিনি কেলকুলেট কৰি দেখাইছো। চ' এই বছৰ মোৰ এক্সপেক্টেশ্যন 7,000 আহিব ষ্টুডেণ্ট, 7,000 এপ্ৰক্স চিলেক্ট হ'ব, আৰু লগতে কিমান কাট অফ থাকিব? মোৰ মতে 70, মোৰ অপিনিয়ন দিছো এইটো, মোৰ মতে 75 to 80 কাট অফ থাকিব। যিখিনি 75ৰ ওপৰত আছা মই চেফ বুলি ধৰিম। চেফ আছা। এতিয়া কাৰ কাট অফ কিমান যাব মই ক'ব নোৱাৰো, একজেক্ট কাট অফটো ক'ব নোৱাৰো মই, বাট এপ্ৰক্স ধৰি লোৱা যে 75 to 80 তোমাৰ মানে কাট অফৰ ভিতৰত থাকিব। আৰু যিখিনি 80ৰ ওপৰত বিন্দাস থাকিব পাৰা যে তোমালোকে পাবাই বুলি, অলপ মানে চিকিউৰ তোমালোকে। অকে, চ' এইখিনি আছিল আপডেট দিবলৈ চেষ্টা কৰিছো। চ' এতিয়ালৈকে পইচা ৰিলিজ হোৱা নাই। অতি সোনকালে মেৰিট লিষ্ট আহিব, আগষ্ট মাহত ৰিলিজ দিব মেৰিট লিষ্ট। তোমালোকে UGCৰ ৱেবছাইটটো চাব পাৰা, লগতে মোৰ চেনেলত থাকিলে পাই যাবা মেৰিট লিষ্ট, আৰু টেলিগ্ৰাম গ্ৰুপত যদি আছা পাই যাবা। আৰু তোমালোকে প্লিজ ধৈৰ্য ৰাখা। মোৰ মতে অপিনিয়ন এগেইন কৈছো যে 75 to 80% কাট অফ থাকিব। 75ৰ ভিতৰৰ 75ৰ পৰা 80ৰ তলত এইখিনিৰ মাজত কাট অফ থাকিব 75 to 80। আৰু তোমালোকৰ আগষ্ট মাহত এই দিব, মেৰিট লিষ্ট দিব, আৰু ছেপ্টেম্বৰ অক্টোবৰত তোমালোকে ফাৰ্ষ্ট পেমেণ্ট তোমালোকৰ পাবা। চ' পইচা এতিয়ালৈকে ৰিলিজ কৰা নাই। চ' যিখিনি ৰিলিজ কৰিছে এইখিনি টোটেল 18 crore, কিমান ইয়াতে কিমান হাজাৰ অযুত লাখ নিযুত ক্ৰ'ৰ, 18 crore ৰিলিজ কৰিছে, বাট ইমান টকা চোৱা 152 crore চেংচন কৰিছে। চৰি 250 crore, 152 crore, বহুত টকা। এতিয়াও 233 crore টকা ৰিলিজ কৰিবলৈ বাকী আছে। 233 crore টকা ৰিলিজ কৰিবলৈ বাকী আছে। যিমান স্কিম আছে আৰু ইয়াতে যিমান স্কিম আছে গোটেইখিনি মিলি যিখিনি ৰিলিজ কৰিছে, মই ইয়াতে কেলকুলেশ্যন দিয়া আছে, 18 crore মান ৰিলিজ কৰিছে, আৰু বহুত 233 crore মান ৰিলিজ কৰিবলৈ বাকী আছে গোটেইকেইটা মিলি। চ' ঈশানোদয়ত ধৰিব পাৰা 7,000 মান চিলেকশ্যন পাব অসমৰ পৰা। অকে, চ' থেংক ইউ এভৰিৱান। ডাটাটো দিবলৈ চেষ্টা কৰিছো সকলোকে, যাতে বহুতে কুৱেশ্যন কৰি আছিলে, বহুতে মেছেজ কৰি আছিলে, ডেটছ ৱাই বনাইছো। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি যাবা। মোৰ চেষ্টাৰ বাবে চেষ্টাটো কৰিছো। ধন্যবাদ।